Hello dear aspirants, আমি যোনটো 150 প্লাছ ইণ্ডিয়ান হিষ্ট্ৰী MCQ চিৰিজটো আমি চলাই আছোঁ তাৰে আজি আমি নেক্সট পাৰ্টটো কৰিবলৈ আগবাঢ়িছোঁ য'ত আমি এগেইন আজি 15টা ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰী MCQ ডিছকাছ কৰিম। তো আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই ভিডিঅ'কেইটা তেনেহ'লে ভিডিঅ'কেইটা প্লিজ চাব আৰু এইটো ভিডিঅ' ভালদৰে চাব কাৰণ ইয়াত আমি ইম্পৰ্টেণ্ট যোনখিনি ইণ্ডিয়ান হিষ্ট্ৰীৰ MCQ হয় সেইখিনি ডিছকাছ কৰিম যোনখিনি আহিবলগীয়া প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্টটো আছে যে সুভাষ বোস এষ্টাব্লিছ দ্য প্ৰভিজনেল গভৰ্ণমেণ্ট অফ ফ্ৰী ইণ্ডিয়া এট। সুভাষ বোসৰ প্ৰতিটো টপিকে মষ্ট ইম্পৰ্টেণ্ট হয়। ক'ত তেওঁ প্ৰভিজনেল গভৰ্ণমেণ্ট ষ্টাব্লিছ কৰিছিলে, ইণ্ডিয়ান নেশ্যনেল আৰ্মি সেইটো ইম্পৰ্টেণ্ট হয়। তেওঁ তাৰপিছত মণিপুৰলৈকে যে সোমাই আহিছিলে সেই বস্তুখিনি, তো তেওঁৰ ব্ৰিগেড কি আছিলে, লক্ষ্মী ব্ৰিগেড, তো সেই তেনেকুৱা গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু 23 জানুৱাৰী যিহেতু আমি কি দিৱস হিচাপে পালন কৰোঁ, পৰাক্ৰম দিৱস হিচাপে, গতিকে সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসৰ যিকোনো এটা নহয় এটা কুৱেশ্যন অহাৰ 100% চান্স আছে। তো সুভাষ বোস এষ্টাব্লিছ দ্য প্ৰভিজনেল গভৰ্ণমেণ্ট অফ ফ্ৰী ইণ্ডিয়া এট ক'ত? ছিংগাপুৰ। এইটো মোৰ প্ৰফাইল। আফটাৰ ডেট আজাদ হিন্দ ফৌজ অৰ দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA ৱাজ ফাউণ্ডেড বাই। কোনে ফাউণ্ড কৰিছিলে? জেনেৰেল মোহন সিঙেহে। কিন্তু সুভাষ চন্দ্ৰ বসুৱে নাম দিছিলেহে পিছত সেইটো, কিন্তু ফাৰ্ষ্ট যোনটো ফৰ্ম কৰিছিলে সেই ফৰ্মাৰজনৰ নাম হৈছে জেনেৰেল মোহন সিং। সেইটো মনত ৰাখিব, এইটো কনফিউজন কেতিয়াও নহ'ব, মানে এইটো কনফিউজ নকৰিব। কোনে এষ্টাব্লিছ কৰিছিল বা ফাউণ্ড কৰিছিলে? জেনেৰেল মোহন সিঙে। ইয়াত মই কিছুমান মেথছ দ্য ফলোয়িং দিছোঁ, যেনেকৈ দ্য মাৰাঠা এণ্ড দ্য কেচৰি। এইবোৰ কি হয়? মেগাজিন হয়, এইবোৰ বাতৰি কাকত হয়। কোনে এইখন কি কৰিছিলে? ফাউণ্ড কৰিছিলে বা পাব্লিছ কৰিছিলে? বন্দে মাতৰম এণ্ড দ্য পিপল কোনে পাব্লিছ কৰিছিলে? য়ং ইণ্ডিয়া কোনে পাব্লিছ কৰিছিলে? নিউ ইণ্ডিয়া কোনে পাব্লিছ কৰিছিলে? তো ইয়াৰ কাৰেক্ট অপশ্যনটো কি হয়? ডি, অৰ্থাৎ দ্য মাৰাঠা এণ্ড দ্য কেচৰি কোনে পাব্লিছ কৰিছিল? বাল গংগাধৰ তিলক। বন্দে মাতৰম এণ্ড দ্য পিপল এইখন কোনে পাব্লিছ কৰিছিলে? লালা লাজপত ৰায়। য়ং ইণ্ডিয়া মহাত্মা গান্ধী, নিউ ইণ্ডিয়া এনি বেচেণ্ট। তো এইখিনি ইম্পৰ্টেণ্ট হয়, এনেকুৱা বস্তুবোৰ আপোনালোকে চাবই চাব। আফটাৰ ডেট দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি ৱাজ ফাউণ্ডেড ইন 1905 বাই গোপাল কৃষ্ণ গোখলে। তো ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি কোনে ফৰ্ম কৰিছিলে? গোপাল কৃষ্ণ গোখলে। কিমানত? 1905। এগেইন মই ইয়াত মেথছ দ্য ফলোয়িং দিছোঁ, এইখিনি আমি জানোৱেই। লালা লাজপত ৰায় কি বুলি কোৱা হয়? লায়ন অফ পাঞ্জাৱ। বাল গংগাধৰ তিলকক লোকমান্য। তাৰপিছত বল্লভভাই পেটেলক আইৰণ মেন অফ ইণ্ডিয়া। দাদাভাই নৰজী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। তো সেইফালৰ পৰা আমি যদি মেথছ কৰি চাওঁ, ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব? চি। গতিকে আপোনালোকে এইবোৰ এবাৰ কাৰেক্ট অপশ্যনবোৰ মানে চাব, ভালকৈ নিজে মিলাই কৰি লিখি ল'ব। এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, এনেকুৱা যোনখিনি মেথছ দ্য ফলোয়িং দিওঁ এইখিনি মষ্ট ইম্পৰ্টেণ্টৰ পৰা ইম্পৰ্টেণ্ট হয় এইবোৰ। আফটাৰ ডেট হু ডিড মহাত্মা গান্ধী ৰিকগনাইজ এজ হিজ পলিটিকেল গুৰু। তো মহাত্মা গান্ধীয়ে কাক পলিটিকেল গুৰু হিচাপে ৰিকগনাইজ কৰিছিলে? গোপাল কৃষ্ণ গোখলে। তো মষ্ট ইম্পৰ্টেণ্ট হয় যে মহাত্মা গান্ধীৰ পলিটিকেল গুৰু কোন আছিলে? গোপাল কৃষ্ণ গোখলে। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দি ব্ৰিটিছ হাউচ অফ কমন। কোন আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান যোন ইলেক্ট হৈছিলে ব্ৰিটিছ কমন হাউচলৈ? কোন আছিল তেওঁ? দাদাভাই নৰজী, দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। এইটো গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া কোন হয়? তেওঁ দাদাভাই নৰজী। The song Jana Gana Mana composed by Rabindranath Tagore was first published in January 1912 under the title of কি টাইটেল হিচাপে ফাৰ্ষ্ট পাব্লিছ হৈছিলে? ভাৰত বিধাতা। ভাৰত বিধাতা হিচাপে কি কৰিছিলে? ফাৰ্ষ্ট পাব্লিছ হৈছিলে। কিমানত? 1912। কোনে লিখিছিলে? ৰবীন্দ্ৰনাথ টেগৰ। সেই তেনেকুৱা MCQ আহিব পাৰে। এটা কুৱেশ্যনৰ পৰা বহুতো MCQ ফৰ্ম হোৱাৰ চান্স বহুত বেছি। দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন 1906। ক'ত ফাউণ্ড হৈছিল? যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। প্ৰাইমেৰিলি ডিউ প্ৰমোট এমং ইণ্ডিয়ান মুছলিম কি হ'ব? ফিলিং অফ লয়েলটি টু দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট। তো সেইটো কাৰণেই আফটাৰ ডেট ফৰ্মেশ্যন অফ দি ইণ্ডিয়ান মুছলিম লীগ 1906, দেন ব্ৰিটিছ পুট কি হ'ব? 1909 মৰলেম ইনটু ৰিফৰ্ম, য'ত কি কৰিছিলে? ছেপাৰেট ইলেক্টৰেল দিছিলে কাক? মুছলিমক। সেই মুছলিম লীগটো ফৰ্ম কৰিয়েই আফটাৰ ডেট দে কি হ'ব? দে গিভ ছেপাৰেট ইলেক্টৰেল টু মুছলিম। তো সেইকাৰণে মানে এটাৰ লগত এটা কেনেকৈ সংগতি ৰাখি কামবোৰ কৰিছিলে ব্ৰিটিছে, এইখিনি আমি ভালদৰে পঢ়ি ল'ব লাগিব। 50. The Muslim League passed a resolution demanding the partition of India in the Death Session held in 1940. তো 1940 কোনখন ছেশ্যনত? লাহোৰ ছেশ্যনত মুছলিম লীগে কি পাছ কৰিছিল? যে তেওঁলোকক ইণ্ডিয়াৰ পৰা পাৰ্টিশ্যন কৰি পেলাই বেলেগ এখন প্ৰদেশ বা বেলেগ এখন দেশ, নাম কি আছিলে? পাকিস্তান, ফৰ্ম কৰিবলৈ দিব লাগে। According to the provision of the Regulating Act
দ্য সুপ্ৰিম কোৰ্ট ইন বেংগল কনচিষ্টিং অফ দি চিফ জাষ্টিছ এণ্ড 3 জাজেছ। তো কিমানজন আছিলে জাজেছ? 3 জাজেছ আৰু চিফ জাষ্টিছ। এতিয়া কোনখন এক্টৰ মতে সুপ্ৰিম কোৰ্ট ফৰ্ম হৈছিলে কলকাতাত, সেইখন যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। When King George V and Queen of India visited India, a magnificent darbar was held at ক'ত? দেলহি। তো দেলহিতে দৰবাৰ লাগিছিলে। কেইবাৰ দৰবাৰ লাগিছিল কোনোবাই যদি জানে সেইটো কমেণ্টত জনাব যে দেলহি দৰবাৰ কেইবাৰ অনুষ্ঠিত কৰিছিলে ব্ৰিটিছে। তো সেইটো যদি কোনোবাই জানে কমেণ্টত জনাব। The capital of the British India was transferred from Kolkata to Delhi in the year of 1911। আৰু 1911 টো কিয় ইম্পৰ্টেণ্ট হয় আৰু এটা ফালৰ পৰা ইম্পৰ্টেণ্ট হয়, সেইটো যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। তো ব্ৰিটিছে কি কৰিছিল? ফাৰ্ষ্ট কেপিটেল বনাইছিল কলকাতাত, তাৰপিছত ক'তলৈ ট্ৰেন্সফাৰ কৰিছিলে? দেলহিলৈ। কিমান চনত? 1911। আৰু সেইটো চনতে এটা মষ্ট ইম্পৰ্টেণ্ট ইভেণ্টটো কি হৈছিলে মানে ইণ্ডিয়াত হৈছিল, সেইটো যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। The last of the Charter Act concerning India was the Act of 1853। তো লাষ্ট চাৰ্টাৰ এক্টখন কোনখন আছিলে? 1853 খন। The office of the Secretary of State for India was created by the Act of 1858। তো 1858 এক্টৰ মতে Secretary of State for India কি কৰা হৈছিলে? ক্ৰিয়েট কৰা হৈছিলে। এই এক্টবোৰ কোনটো এক্টৰ দ্বাৰা কি হৈছিলে সেইকাৰণে মই কৈ আছোঁ, এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি কিবা নহয় কিবা এটা MCQত আহিব। তো সেইকাৰণে যেতিয়া পঢ়োঁতে কনচেপ্টটো পূৰা ক্লিয়াৰ কৰি মনত ৰাখি যাব। তো আজিৰ এইটোৱে আছিলে মোৰ গোটেই মানে ইনফৰমেশ্যন এবাউট 15টা MCQ অফ ইণ্ডিয়ান হিষ্ট্ৰী। যদি কোনোবাই বুজা নাই তেনেহ'লে কমেণ্টত জনাব পাৰে বা ইমেইল দিও মোক ক'ব পাৰে। আৰু অতি সোনকালে মই ADRE আছাম পুলিচ এইখিনিৰ ওপৰত এটা ক্লাছ ষ্টাৰ্ট কৰিবলৈ মানে আগবাঢ়িছোঁ। তো এইটোৰ বিষয়ে মই পিছত আৰু ভালকৈ জনাম, মানে এইটোৰ ধৰি লওক ন'টিফিকেশ্যনখিনি দি লওক। গতিকে আজিৰ আছিলে এইখিনি। যদি কোনোবাই যদি বুজি পোৱা নাই বা আগৰ ভিডিঅ'খিনি চোৱা নাই এবাৰ চাই ল'ব, চাই লৈ পেলাই এইটো ভিডিঅ' চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ